গোটৰ বাইদেউসকলকো আমি 10,000 টকা দিবৰ বাবে নিজে আহি এই টকা আপোনালোকৰ ওচৰত বিতৰণ কৰিম। ইতিমধ্যে আমি বিহালী সমষ্টিত এই টকা বিতৰণ কৰি এই আঁচনিটোৰ শুভ উদ্বোধন কৰিছো। পঞ্চায়ত ইলেকশ্যন অসমত শেষ হৈ যোৱাৰ লগে লগে আমি এই আঁচনিৰ টকা অসমৰ সকলো আত্মসহায়ক গোটৰ সদস্যক আমি দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া বাকী 125টা সমষ্টিত আমি বিধায়কসকলৰ লগত কথা পাতি আলোচনা কৰি এটা এটাকৈ আমি সভা কৰি আপোনালোকক দি যাম। আত্মসহায়ক গোটৰ সদস্যসকলক প্ৰথম পৰ্যায়ত 10,000, পৰৱৰ্তী পৰ্যায়ত 25,000, তৃতীয় পৰ্যায়ত 50,000 এক সুন্দৰ আঁচনি আমি নিৰ্মাণ কৰিছোঁ। যোৱাকালি বিহালীত তাৰ আৰম্ভ হ'ল। এতিয়া বাকী 125টা সমষ্টিত আমি বিধায়কসকলৰ লগত কথা পাতি আলোচনা কৰি এটা এটাকৈ আমি সভা কৰি আপোনালোকক দি যাম আৰু যোৱা 1 এপ্ৰিল তাৰিখে এই আঁচনিটোৰ শুভ উদ্বোধন কৰিবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। সমষ্টিৰ আই মাতৃসকলকো মহিলা উদ্যমিতা আঁচনিৰ চেক আপোনালোকক প্ৰদান কৰিবৰ বাবে মই ইচ্ছা প্ৰকাশ কৰিম। পদ্ম হাজৰিকা ডাঙৰীয়াই মোক যিটো দিনেই দিয়ে সেই দিনটোতে আহি আপোনালোককো মই এই চেকসমূহ বিতৰণৰ মোৰ প্ৰতিশ্ৰুতি মই পুনৰ এবাৰ দোহাৰিছোঁ। তাৰ কাৰণে আজি অৰুণোদয় আঁচনিৰ ধন আপোনালোকলৈকে মাহত আহে। সৰুকৈ আমি আৰম্ভ কৰিছিলোঁ 18 লাখ মহিলাৰে। চাওঁতে চাওঁতে এই বছৰ আমি প্ৰতিটো সমষ্টিত আৰু অসমত 40 লাখ মহিলাক আমি অৰুণোদয় আঁচনি প্ৰদান কৰাৰ দিশত আগবাঢ়িছোঁ। নদুৱাৰ সমষ্টিটো নিৰ্বাচন হৈছে। পদ্ম হাজৰিকা ডাঙৰীয়াই মোক কৈছে যে সকলোৱে পাইছে, কিন্তু 2-3 হাজাৰ মহিলা এতিয়াও অৰুণোদয়ৰ পৰা বাদ পৰি গৈছে। মই নদুৱাৰ সমষ্টিৰ বাবে নতুনকৈ আৰু 3,000 মহিলাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছোঁ আৰু তাৰ ফলত যি 2-এগৰাকী মহিলাই এতিয়াও অৰুণোদয় নোপোৱাৰ অভিযোগ আছে সেইখনো আমাৰ বিধায়ক মহোদয়ে নিষ্পত্তি কৰি দিব পাৰিব। ৰেচন কাৰ্ড হ'ল, ৰেচন কাৰ্ডৰ লগত আয়ুষ্মান ভাৰত, বিনামূলীয়া চাউল। এইবাৰৰ পৰা আমি ৰেচন কাৰ্ডৰ লগত দালি, নিমখ আৰু চেনি বজাৰতকৈ কম দামত আপোনালোকৰ হাতত তুলি দিম। দালিৰ দাম যদি বজাৰত 100 টকা হয় আমি আপোনালোকক 75 টকাত দিম। চেনিৰ দাম যদি বজাৰত 60 টকা হয় আমি আপোনালোকক 20 টকা 25 টকা কমত অৰ্থাৎ 35 টকাত দিম। আৰু যদি নিমখৰ দাম বজাৰত 30 টকা হয় আপোনালোকক আমি 20 টকা দামত দিম। অৰ্থাৎ দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালটোক সহায় কৰাৰ বাবে আমাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা অব্যাহত থাকিব। চাউল, দালি, নিমখ, চেনি এই গোটেইবিলাক আপোনালোকে যাতে সুলভ মূল্যত কিনিব পাৰে তাৰ ব্যৱস্থা আমি হাতত ল'ম আৰু পৰ্যায়ক্ৰমে আৰু বহুত সামগ্ৰী, চাহপাতো মই এনেকৈ বিনামূলীয়া দিয়াৰ কথা চিন্তা কৰি আছোঁ। ভৱিষ্যতলৈ এনেকৈ সামগ্ৰীবিলাকো আমি আগবঢ়াই গৈ থাকিম। অসমৰ প্ৰতিগৰাকী 3টা কাম আমি কৰিম। শিক্ষাৰ বাবে দেউতাক মাকে চিন্তা কৰিব নালাগে, ল'ৰা ছোৱালীৰ শিক্ষাৰ পুৰা কাম মামাই কৰিব। এইটো হ'ল এটা সংকল্প। দ্বিতীয় হ'ল মহিলাসকলে নিজৰ উপাৰ্জনেৰে নিজৰ ভৰিত থিয় দিব।